আসাম 15ৰ প্ৰতিগৰাকী দৰ্শকক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। প্ৰতিদিনৰ সমান্তৰালকৈ আজিও আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশিষ্ট ব্যক্তি। এখেত নাট্য সাহিত্যৰ লগত বিশেষভাৱে জড়িত, সংস্কৃতিৰ লগত জড়িত। যেনেকৈ সূৰ্য নহ'লে পৃথিৱী অন্ধকাৰ হয়, ঠিক তেনেদৰে এইগৰাকী ব্যক্তি অবিহনে সমগ্ৰ ৰিহাবাৰী, অকয়া আদি অঞ্চল নাট্য সাহিত্যৰ ক্ষেত্ৰত কিছু দমোজাত পৰে। তেখেত হ'ল একেধাৰে গীতিকাৰ, সুৰকাৰ, অভিনেতা, নাট্যকাৰ সন্মানীয় বীৰেন্দ্ৰনাথ দাস। ছাৰ, আজি ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনোৱাৰ মূল কাৰণটোৱে হ'ল আপুনি সাহিত্য সংস্কৃতিৰ লগত জড়িত এগৰাকী বিশিষ্ট ব্যক্তি। বিশেষকৈ সেই অঞ্চলত আপুনি এক বিশেষ প্ৰভাৱ পেলাইছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ ষ্টুডিঅ'লৈ আপুনি আমন্ত্ৰণ জনোৱাৰ মূল কাৰণটো আপোনাৰ শিষ্যসকলে আমাক বাৰে বাৰে কৈছে যে এইগৰাকী ব্যক্তিৰো এদিন ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওক, যিগৰাকী ব্যক্তিৰ ছত্ৰছায়াত আমি সূৰ্যৰ দৰে পোহৰ দেখা পাইছোঁ, বিশেষকৈ সংস্কৃতিৰ ক্ষেত্ৰত। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি আপোনাক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এতিয়া আপুনি এই যে সংস্কৃতিৰ ক্ষেত্ৰত আজি এক বিশেষ স্থান দখল কৰিবলৈ লৈছে, এই সংস্কৃতিৰ ক্ষেত্ৰখনলৈ পোনতে আপুনি কেনেদৰে আহিল? নমস্কাৰ। সমূহ দৰ্শকবৃন্দলৈ মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আমাৰ সেই অঞ্চলত অকয়া মিলন সংঘ নামৰ এটি অনুষ্ঠান অৰ্থাৎ সংঘ 1942 চনতে প্ৰতিষ্ঠিত আছিল আৰু তাত প্ৰায় প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন হ'লে তাত একোখন নাট মেলে আমাৰ সেই অঞ্চলৰ ৰাইজে। আৰু সেই নাট মেলতে তেতিয়া 1961 চনমান হ'ব, তেতিয়া মই 3য় শ্ৰেণীৰ ছাত্ৰ। তেনে সেই নাটকখনৰ নাম খুব সম্ভৱ সত্যপথ আছিল নে সত্যপথৰ সন্ধানতে আছিল। নাটকখনৰ নাম সম্পূৰ্ণৰূপে মোৰ ঠিক মনত নাই, কিন্তু তাতে আমাক 3জনমান ল'ৰাক, সৰু ল'ৰাক, মই তেতিয়া 3য় শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, তাক গান গাৱাৰ কাৰণে, গীত গোৱাৰ কাৰণে, নাটকখনৰ প্ৰথমতে গীত গাব লাগে, গীত গোৱাৰ কাৰণে মোক তাতে নিমন্ত্ৰণ দিছিল। মোৰ লগত আৰু 2জন আছিল। আৰু ঠিক তেনেকৈ সেই সময়তে তাত মই সেই গীতৰ আখৰাহে কৰিছিলোঁ। কিন্তু শেষ মুহূৰ্তত আমাৰ যিদিনা সেই নাটকখন মঞ্চস্থ হৈছিল, সেইদিনা কিন্তু মই তাত মঞ্চত অভিনয় কৰিব পৰা নাছিলোঁ, কাৰণ সেই গীতটোত মোৰ তাল আছিল কিন্তু স্কেল নাছিল তেওঁলোকে কোৱা মতে। আৰু সেয়া কিন্তু আৰম্ভণি আছিল। মই যদিও মঞ্চত মই অভিনয় কৰা নহ'ল, মোৰ অভিনয়ৰ স্পৃহা এটা আছিল। আৰু সেইটো কাৰণতে হয়তো পিছৰ পৰ্যায়ত 1965 চনত, তেতিয়া মই 8ম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ, আৰু তেতিয়া এখন নাট স্বৰ্গমূৰ্ত্য পাতাল বুলি এখন নাট আছিল। সেই নাটখন আমি মেলিছিলোঁ, তেতিয়া 8ম মানৰ ছাত্ৰ মই। তেতিয়া সেই নাটকখন সম্পূৰ্ণৰূপে কৰিছিলোঁ আমি, মোৰ সমনীয়া ল'ৰাবিলাকে। আৰু তাত মই এটা চৰিত্ৰ কৰিছিলোঁ চিত্ৰগুপ্তৰ, যমৰ লগত চিত্ৰগুপ্তৰ। আৰু সেই চিত্ৰগুপ্তৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰৰ পৰাই মোৰ হয়তো নাট্য জীৱনৰ, অভিনয় জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত আপুনি আগুৱাই গ'ল, নাটক ৰচনাও কৰিছে। ইতিমধ্যে আপুনি কেইখনমান নাটক ৰচনা কৰিছে? মোৰ আচলতে ক'বলৈ গ'লে একদম পূৰ্ণাংগ নাটক বুলি ক'ব নোৱাৰি। নাটক লিখিছিলোঁ এখন নাটক লিখিছিলোঁ বিচিত্ৰা বুলি, আৰু এখন নাটক লিখিছিলোঁ গোপাল। সেই সময়ত সেই 1965 চনমানতে, এটা সৰু কালত, তেতিয়া নাটকৰ হেৰিটো খুব এটা অভিজ্ঞতা মোৰ নাছিল যদিও সেই নাটক দুখনে মই লিখিছিলোঁ। আৰু তাৰ পৰা এটা দৃশ্য, তেতিয়া আমাৰ সেই সংঘবিলাকত যেতিয়া অনুষ্ঠান হয়, বাৰ্ষিক অধিৱেশন হয়, তেতিয়া তাত এটা দৃশ্য মানে ডাইলগ লিখাৰ নিচিনা হৈছিল, তেনেকৈ লিখিছিলোঁ। আৰু পাছত কিন্তু মই আৰু বিশেষকৈ নাটক লিখাৰ হেৰি কৰা নাছিলোঁ, কিন্তু গীত মাত এইবিলাক কৰিছিলোঁ। প্ৰচলন হৈছে বিবেক গীতি নৃত্য, এইবিলাকো পাইছে নিশ্চয়? সেইবিলাক দেখিছোঁ, এইবিলাক দেখিছোঁ।
এইবিলাক দেখিছোঁ। বিবেক কৃতিত্ব দেখিলে আৰু পৰৱৰ্তী সময়ত আপুনি অভিনয়ৰ লগতো জড়িত হ'ল, গীতিকাৰ বুলি অকণমান আগতে আপোনাক উল্লেখ কৰিছোঁ। গীত লিখিছে নেকি বাৰু আপুনি? গীত লিখিছোঁ। কেইটামান গীত লিখিছে? মোৰ বৰ্তমানলৈকে 100ৰ ওপৰত গীত লিখা হৈছে। আপুনি আজি দৰ্শক শ্ৰোতাৰ বাবে এটা আপুনি ৰচনা কৰা গীতৰ এটা কলি গুণগুণাই দিলে নিশ্চয় ভাল লাগিব। আচ্ছা আচ্ছা, এইখিনি মুহূৰ্তত আপুনি মনত পেলাওক, অকণমান গাই দিলে হ'ব। এইটো জীৱন সংগ্ৰামৰ, এইটো জীৱন বিপ্লৱৰ, এইটো জীৱন সংগ্ৰামৰ, এইটো জীৱন বিপ্লৱৰ, বহুত বাৰিষা বহুত ধুমুহা বহুত বিজুলী চমকৰ, এইটো জীৱন সংগ্ৰামৰ, এইটো জীৱন বিপ্লৱৰ। ধন্যবাদ জনাইছোঁ। আপুনি নিজে লিখা গীত আপুনি গুণগুণাই সুৰ কৰিছিলোঁ। আচলতে গীতটোৰ মাহাত্ম্য আছে কিছু। এতিয়া কথা হ'ল, আপুনি নাটক ৰচনা কৰিলে, নাটক কৰিলে, এই সংস্কৃতিৰ ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মক যে আগুৱাই লৈ গ'ল, আপোনাৰ যিসকল শিষ্যই আজি আপোনাক ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনালে, তেওঁলোক নিশ্চয় আপোনাৰ যি প্ৰতিভা, তেওঁলোকৰ প্ৰতিভা আজি আপুনি উজ্বলাই তুলিছে। এই নৱপ্ৰজন্মৰ বাবে আপুনি এতিয়ালৈকে কি কি কৰিছে? নতুন প্ৰজন্মক কেনেদৰে আগবঢ়াই লৈ গ'ল? মই যেতিয়া গীত মাত লিখিছিলোঁ, গীতৰ সুৰ কৰিছিলোঁ, গীত গোৱাইছিলোঁ, সেই গীত গাওঁতে মই ল'ৰা ছোৱালীবিলাকো বিশেষকৈ মই লিখা গীতে তেওঁলোকে গাইছিল, তেওঁলোকক মই দুটা বিশেষ বস্তু দিছিলোঁ তেওঁলোকক। এটা হ'ল যে শুদ্ধ উচ্চাৰণ, অসমীয়া শব্দৰ শুদ্ধ উচ্চাৰণ হ'ব লাগে, আৰু যিটো বিষয়ৰ ওপৰত মই গীত লিখিছিলোঁ সেই গীতৰ যিটো তাৎপৰ্য বা মূল ভাৱ, সেইখিনি তেওঁলোকে যাতে বুজি পায় তেওঁলোকক মই বুজাইও দিছিলোঁ। এনেকৈ আগবঢ়াই লৈ গৈছে। এনেকৈ তেওঁলোকক আগবঢ়াই লৈ গৈছিলোঁ। আপোনাক অকণমান কেইদিনমান আগতে আপোনাৰ যিসকল শিষ্য তেওঁলোকে আপোনাক এটা উপাধি দি সন্মান যাচিছে, সন্মানটো কি আছিল বাৰু? অকণমান আগতে 15 আগষ্ট 16 আগষ্টত মোৰ ঘৰতে তেওঁলোকে আহিছিল। অৱশ্যে এইটো এটা ছাৰপ্ৰাইজ বুলিয়ে ক'ব লাগিব। এতিয়া মোৰ এজন বিশেষ মোৰ সহযোগী বুলিয়ে ক'ব লাগিব, ৰঞ্জিত কলিতা ৰিহাবাৰী। তেওঁ নাটক সংগীত এইবিলাকৰ লগত জড়িত, আৰু মই লিখা বহুত গীতৰ তেওঁ সুৰৰ স্ৰষ্টা। গতিকে তেওঁ মোক ফোন কৰি জনালে যে আমি আপোনাৰ তাত 16 আগষ্টত সন্ধিয়া 5 বজাত আপোনাৰ তাত আমি লগ হ'ম, আমি কিছু শিল্পী লগ হৈ তাত অলপমান সংগীতৰ চৰ্চাও কৰিম, কথোপকথন হ'ম, অন্তৰংগ আলাপ অলপ কৰিম। ঠিক এনেকৈহে কৈছিল মোক। মোৰ তাত তেনেকৈ মাজে সময়ে বিশিষ্ট ব্যক্তিসকলে গীত মাত, হাৰমনিয়াম, তবলা এইবিলাক লৈ গৈ মোৰ সেই ৰুমটোত তেওঁলোকে গীত মাত কৰে, আৰু কেতিয়াবা দুই এজনে সোধে যে মই এই গীতটো লিখিছিলোঁ, এইটো গীতটো চাই দিয়কচোন। তেনেকৈ চাই দিওঁ, আৰু লগতে অলপ অলপ জান সুৰৰো সহযোগিতা কৰিছিলোঁ তেনেকৈ। আৰু সেইদিনাও সেই 16 তাৰিখে 5 বজাত মোৰ লগত লগ হৈছিল তেওঁলোকে, আৰু লগ হৈ কথা বাৰ্তা ঠিক পতাৰ পিছতে তেওঁলোকে জনাইছিল মোক যে মোক সূৰ্য শিল্পী এটা উপাধি প্ৰদান কৰিব। তাৰোপৰি আপুনি বেলেগ কিবা বঁটা লাভ কৰিছে নেকি বাৰু? মোৰ 2015ত ডক্টৰ আম্বেদকাৰ কলাশ্ৰী ৰাষ্ট্ৰীয় বঁটা এটা প্ৰদান কৰিছিল দিল্লীৰ পৰা। তাত আপুনি গৈ বঁটাটো গ্ৰহণ কৰিছিল? গ্ৰহণ কৰিছিলোঁ। আপুনি আচলতে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে ইতিমধ্যে সংস্কৃতিৰ ক্ষেত্ৰত। আনহাতে আপুনি এগৰাকী বিশিষ্ট আধ্যাত্মিক সেৱকো, যিহেতু আপুনি এখন সত্ৰাধিকাৰ হৈ আছে নহয় জানো? সত্ৰখনৰ নাম কি আছিল বাৰু? অকয়া মহাপুৰুষীয়া সত্ৰ। অকয়া মহাপুৰুষীয়া সত্ৰৰ আপুনি এগৰাকী সত্ৰাধিকাৰ। এই আধ্যাত্মিক চৰ্চাত আপুনি কেনেদৰে অব্যাহত ৰাখিছে? এইটো মনৰ অলপ কথা আছে, মন কৰিলেই চন। গতিকে আগতে এটা সময়ত আমি যেতিয়া নাটক কৰিছিলোঁ, আমাৰ মিলন নাট্যগোষ্ঠী বুলি এটা নাট্য দল আছিল, সেই নাট্যগোষ্ঠীৰ লগত মই জড়িত আছিলোঁ। তেনেকৈ থাকি থাকি সেই নাট্যগোষ্ঠীত যি নাটক পৰিচালনা কৰোঁতে সংগীতৰ ক্ষেত্ৰত মই শংকৰদেৱৰ বিৰচিত বৰগীত বা এনেধৰণৰ গীত বা তাৰ সুৰৰ এটা মই নাটকখনত ব্যৱহাৰ কৰিছিলোঁ। হয়তো
সেইও এটা কাৰণ হ'ব পাৰে। আৰু মোৰ ওচৰতে মোৰ গাঁৱৰ ভিতৰতে এখন মহাপুৰুষীয়া সত্ৰ, তাত বিভিন্ন শংকৰদেৱ মাধৱদেৱৰ সৃষ্টি সাংস্কৃতিক হৈ থাকে, চৰ্চা চলি থাকে, কোঁৱৰ গায়ন বায়নৰ ইত্যাদি। সেইবিলাকে হয়তো মোক অলপ আকৃষ্ট কৰিছিল। আৰু আমি যেতিয়া নাটক বাহিৰলৈ গৈছিলোঁ তেতিয়া মই সেই সত্ৰখনতে এটি সেৱা কৰি বাহিৰলৈ গৈছিলোঁ আশীৰ্বাদ লৈ, সত্ৰখনৰ আশীৰ্বাদ লৈ। এনেকৈয়ে হয়তো মোৰ আৰু ৰাইজেও ভাবিলে যে এওঁক আমাৰ ইয়ালৈকে লৈ আহোঁ, তেওঁক অলপ আগতে নাটক কৰা মানুহ, গতিকে কিজানি আধ্যাত্মিক দিশটোতো এটা আগবাঢ়ি যাব পাৰিব। তেনেকৈ তেওঁলোকে মোক খুব জোৰকৈয়ে লৈ গৈছিল। আৰু মই তাত একান্তভাৱে আছোঁ, যদিও মই ইয়াৰ যিটো সত্ৰীয়া পৰম্পৰা এইবিলাকৰ যথেষ্ট মই গভীৰতালৈ যাব পৰা নাই, কিন্তু দুই এটা কথা গভীৰভাৱে উপলব্ধিহে কৰিছোঁ, কৰি সেই সত্ৰত মই সত্ৰাধিকাৰ পদটো আছোঁ বৰ্তমানলৈকে। ধন্যবাদ জনাইছোঁ। আচলতে আপুনিতো নাটকৰ লগত জড়িত থকা মানুহ, আপুনি আগতেও নাটক কৰিছিল আৰু এতিয়াও নাটক চলি আছে। আপুনি বাৰু বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰ চায়নে? মই আজি 9-10টামান বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ চোৱাৰ পৰা বিৰত থাকিবলগীয়া হৈছে শাৰীৰিক মানসিক কাৰণত। এতিয়া মই বৰ্তমান চোৱা নাই, গতিকে বৰ্তমানৰ যি ভ্ৰাম্যমাণৰ কথা সেইটা ঠিক মই চোৱা নাই যিহেতু তেওঁলোকৰ ওপৰত ঠিক এটা মন্তব্য দিব পৰা নাযাওঁ। কিন্তু আপুনি আগৰ নাটক আৰু এতিয়াৰ নাটকৰ মাজত কিছু প্ৰভেদ নিশ্চয় দেখিবলৈ পাইছে। নিশ্চয় আছে প্ৰভেদ। এই প্ৰভেদ কি দেখিবলৈ পাইছে আপুনি? আজিৰ যিটো নাটকৰ ধাৰা, আজিৰ নাটকত বিজ্ঞান প্ৰযুক্তিৰ মাজেদি বহুত উন্নত হৈছে। বিজ্ঞান প্ৰযুক্তি বহুত উন্নত হৈছে, গতিকে মঞ্চত বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ঠিক তেনেকৈ বাদ্যযন্ত্ৰৰো বিভিন্ন ব্যৱহাৰ হৈছে, আগতে নাছিল। আগতে সাধাৰণ হাৰমনিয়াম, তবলা বা এনেকৈ ভায়লিন, চেতা, ঠিক এইখিনি দিয়ে এইখিনি দি হেৰি কৰা হৈছিল, মিউজিক সংগীতটো ব্যৱহাৰ কৰা হৈছিল। আৰু খুব সাধাৰণ লাইটে দিয়ে পোহৰৰ যিখিনি পৰিৱেশ আনিছিল। কিন্তু মোৰ উপলব্ধি মতে আগতে যিখিনি অভিনেতা অভিনেত্ৰী আছিল তেওঁলোকৰ কণ্ঠস্বৰ খুব শক্তিশালী আছিল। আজিৰ অভিনেতা অভিনেত্ৰীতকৈ যেন অলপ কণ্ঠস্বৰবিলাক শক্তিশালী আছিল, মোৰ এটা তেনেকুৱা অনুভৱ হয়। অভিনয়ৰ ধাৰাটো বেলেগ বাৰু, অভিনয়ৰ ধাৰাটো সংস্কৃতি সদায় পৰিৱৰ্তনশীল, ই পৰিৱৰ্তন হৈ গৈ থাকিব ভৱিষ্যতলৈও। এতিয়া আগতে কিছু অসুবিধাৰ মাজেদি অভিনেতা অভিনেত্ৰীবিলাকে মঞ্চত অভিনয় কৰিবলগীয়া হৈছিল। আজিকালি কিন্তু বহুতখিনি আগৰ সেই অসুবিধাবিলাক, মঞ্চৰ ক্ষেত্ৰত অসুবিধাবিলাক, লাইটৰ ক্ষেত্ৰত সেই অসুবিধাবিলাক দূৰীকৰণ কৰা হৈছে। আগতেতো আপোনালোকে নাটক কৰিবলৈ ছোৱালী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল। নিশ্চয়। এতিয়া এই সমস্যাটো মুঠেই নাই, এতিয়া আগবাঢ়ি আহিছে নৱপ্ৰজন্মৰ অভিনেত্ৰীসকল। নিশ্চয়। এই ক্ষেত্ৰত সকাহ হৈছে আৰু ভ্ৰাম্যমাণৰ দিশটো বা নাটকৰ ক্ষেত্ৰখন এটা উন্নত পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া আপোনাৰ নাট্য সাহিত্যৰ ক্ষেত্ৰতে হওক বা সংস্কৃতিৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা বুলি ক'ব খুজিলে কি হৈছে? ভৱিষ্যত পৰিকল্পনা অৱশ্যে মই নাটকৰ ক্ষেত্ৰত মোৰ ভৱিষ্যত পৰিকল্পনা এতিয়া খুব এটা বিশেষ মই কৰা নাই বৰ্তমানো। মই আশা ৰাখিছোঁ যে আমাৰ যি নাট্যদলবিলাকে ভ্ৰাম্যমাণে হওক বা নাট্যগোষ্ঠীয়ে হওক, তেওঁলোকে যি নাট মেলি আছে প্ৰতি বছৰে, সেই নাটবিলাক আৰু ওপৰলৈকে নিয়ক, বাস্তৱধৰ্মী হওক। কল্পনা লাগিব, সাহিত্যত কল্পনা থাকেয়ে, কিন্তু কল্পনাবিলাক অতিৰঞ্জিত নহৈ বাস্তৱধৰ্মী কৰি নাটকৰ গতিধাৰাটো বা নাটকৰ কাহিনী আগুৱাই লৈ যোৱাটোৱে মই বিচাৰোঁ। আপুনি এতিয়ালৈকে কিবা গ্ৰন্থ ৰচনা কৰিছে নেকি বাৰু? মই গ্ৰন্থ হিচাপে মোৰ প্ৰকাশ হোৱা নাই। মই বিভিন্ন স্মৰণিকা বা তেনেকুৱা স্মৰণিকাবিলাকতে মোৰ বিভিন্ন প্ৰবন্ধ প্ৰকাশ হৈছে, গীত মাতো প্ৰকাশ হৈছে। অৱশ্যে মই এটা প্ৰস্তুতি চলাইহে আছোঁ এখন গ্ৰন্থ কৰাৰ কাৰণে। প্ৰস্তুতি চলাই আছোঁ। মোৰ গীত আছে, কবিতা আছে স্বৰচিত, প্ৰবন্ধ আছে 15-20টামান, আৰু গীতো আছে প্ৰায় 100টামান। ঠিক এইখিনিক লৈয়ে এখন
গ্ৰন্থ মানে প্ৰস্তুত কৰাৰ কাৰণে এটা হেৰি কৰি আছোঁ, যো-জা কৰি আছোঁ। কেতিয়ালৈ হয় নাজানো, যো-জা কৰি আপোনাৰ এই আশা ফলৱতী হওক। আপোনাক শেষত সুধিব বিচাৰিছোঁ, আপোনাৰ এই সাংস্কৃতিক জীৱনৰ গুৰু বুলি যদি এজনক ক'ব লগা হয়, কাৰ নাম আপুনি এইখিনি মুহূৰ্তত উল্লেখ কৰিব? অৱশ্যে মই গুৰু বুলি কওঁতে মই 2-3জনক ক'ব লাগিব। প্ৰথম মোৰ গুৰু আছিল যে মই সত্ৰত সদায় সেৱা কৰিবলৈ যাওঁ, আৰু মোৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ, কল্পনা এইটো। তাৰপিছত মোৰ এজন গুৰু আছিল নাটকৰ ক্ষেত্ৰত, তেওঁ হ'ল প্ৰফুল্ল শৰ্মা, প্ৰয়াত। আৰু আপোনালোকৰ ভ্ৰাম্যমানৰে একজন বিশিষ্ট পৰিচালক, অভিনেতা, তেওঁ আমাক শিকাইছিল নাটক। মাত্ৰ 2-3 দিনমান। তেওঁৰ মহানন্দ শৰ্মা মোৰ গুৰু। ভ্ৰাম্যমানৰ এগৰাকী দুৰ্দান্ত অভিনেতা। এতিয়া আপোনাৰ সাক্ষাৎকাৰৰ একেবাৰে শেষলৈ আহিছোঁ। আপোনাৰ এটা অভিনয় জীৱনৰ সংলাপেৰে আজিৰ এই সাক্ষাৎকাৰ সামৰণি মাৰিব বিচাৰিছোঁ। আপুনি সেই সংলাপটোৰে আপোনাৰ অনুষ্ঠান সামৰণি মাৰিব বিচাৰিব। নাটকখনৰ কথা ভৱেন বৰুৱাৰ মোৰে নতুন কইনা। হয়। তাত মই এটা চৰিত্ৰ কৰিছিলোঁ। এই চৰিত্ৰটো আছিল এজন অন্ধ, আৰু তেওঁ ডাঙৰ মানে সম্পত্তি বিত্তবান লোক আছিল। তেওঁৰ দুখ যন্ত্ৰণা বহুত আছিল। তেওঁ শেষত কৈছিল, তেওঁৰ চাকৰ এজন আছিল হৰি বুলি। তেওঁ হৰিক কৈছিল, হৰি, তই মোৰ কোনোবা কালৰ পুত্ৰৰ দৰে আছিলি হৰি। আমাৰ ঘৰত 3টা মানুহ, 6টা চকুৰ ঠাইত চকু আছে মাত্ৰ এটা। এটা চকুৰে পৃথিৱীখন কেনেকৈ চাব হৰি? মোৰ মৃত্যুৰ পাছত যেতিয়া মোৰ মৃত দেহটো চোতালত এখন বগা কাপোৰেৰে ঢাকি থব, আৰু তেতিয়া মোৰ সেই সদা ব্যৱহৃত হোকাটো মোৰ ওচৰত থৈ তই হুক হুকাই কান্দি দিবি হৰি, তই হুক হুকাই কান্দি দিবি। ধন্যবাদ জনাইছোঁ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শক মণ্ডলী। আজিৰ আমাৰ বিশেষ সাক্ষাৎকাৰৰ অতিথি আছিল এগৰাকী বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, গীতিকাৰ আৰু সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা সন্মানীয় বীৰেন্দ্ৰ নাথ দাস। তেখেতৰ এই সুদীৰ্ঘ নাট্যকৰ পৰিক্ৰমা সম্পৰ্কে আমি জানিলোঁ। অনাগত দিনত তেখেতে এখন গ্ৰন্থ ৰচনাৰো প্ৰয়াস অব্যাহত ৰাখিছে। বিভিন্ন আলোচনীৰ পাতত তেওঁ ইতিমধ্যে প্ৰবন্ধ লিখিছে, বহুকেইটা গীত লিখিছে। তেওঁৰ এই ভৱিষ্যত পৰিকল্পনা সফল হওক, ইয়াকে কামনা কৰি আজিৰ এই সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানৰ ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ।